নেশ্যন লাইভ ডেইলি দৰ্শকৰ বাবে লৈ আছে গুৰুত্বপূৰ্ণ খবৰ। অসম নাগালেণ্ড সীমান্তত লাহৰীজানত নগাৰ আগ্ৰহণক লৈ তীব্ৰ উত্তেজনা। হাতে হাতে দা লাঠি তৰোৱাল লৈ সীমান্তত কাৰ্বি লোকক ভাবুকি নগাৰ। পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ অসম নাগালেণ্ড সীমান্তৰ দুদু কলনীত এতিয়া চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ একাংশ নগালোকে অসমৰ ভূমিত বসবাস কৰা সীমান্তবাসী লোকসকলক ভাবুকি দিয়া ঘটনাই এতিয়া সীমান্ত অঞ্চলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে অসম নাগালেণ্ড সীমান্তৰ দুদু কলনীত প্ৰায় ৭০-৮০ জনীয়া নগালোকে হাতত দা লাঠি লৈ অসমৰ ভূমি বেদখল কৰিবলৈ লোৱাত অঞ্চলটোত তীব্ৰ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। সীমান্তৱৰ্তী দুদু কলনীত নগালোকে অতি কৌশলেৰে দীৰ্ঘ বছৰৰ পৰাই ভূমি আগ্ৰাসন চলাই আহিছে যদিও এই ক্ষেত্ৰত অসম চৰকাৰ তথা কাৰ্বি আংলং সাহিত্য পৰিষদৰ চৰকাৰখনে কিয় নীৰৱতা অৱলম্বন কৰি আহিছে, এয়া এক ডাঙৰ প্ৰশ্ন। অসমৰ 1 ইঞ্চি মাটিও নগাক এৰি দিয়া নহ'ব বুলি ডিঙিৰ শিৰ ফুলাই ভাষণৰ ফুলজাৰি মৰা জনপ্ৰতিনিধিসকলে অসমৰ 1 ইঞ্চি মাটিও নগাক এৰি দিয়া নহ'ব বুলি ডিঙিৰ শিৰ ফুলাই ভাষণৰ ফুলজাৰি মৰা জনপ্ৰতিনিধিসকলে শাসনৰ গাজি পোৱাৰ পিছতেই পাহৰি যায় অসম নাগালেণ্ডৰ এই জ্বলন্ত সীমা সমস্যাৰ কথা। যোৱা কেইদিনমানৰ পৰা সীমান্তত কাৰ্বি ছাত্ৰ সন্থা আৰু কিছু কাৰ্বি লোকে এনে পৰি থকা কিছু মাটি খেতিৰ বাবে হাবি মুকলি কৰি থকাৰ সময়তে নগাৰ এটা বৃহৎ দলে কাৰ্বি আংলং জিলাৰ অসম নাগালেণ্ড সীমান্তৰ দুদু কলনীৰ সমীপত উপস্থিত হৈ কাৰ্বি লোকসকলক হাবি মুকলি তথা ঘৰ সজাৰ কাম বন্ধ কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতেই সীমান্তত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। নগা লোকসকলে সীমান্তবাসী আৰু তাত উপস্থিত হোৱা অসম আৰক্ষী, অসম বেটেলিয়নৰ জোৱান, বিষয়া কৰ্মচাৰীক জনায় যে তেওঁলোকেহে উক্ত অঞ্চলত গাঁও পাতি বসবাস কৰিব। নগালোকৰ দীৰ্ঘদিনীয়া গ্ৰেটাৰ নাগালিমৰ সপোন বাস্তৱায়িত কৰাত নগালোকে অতি কৌশলেৰে অসমৰ ভূমি আগ্ৰাসন অব্যাহত ৰাখিছে, কিন্তু এই ক্ষেত্ৰত অসম চৰকাৰৰ ভূমিকা সদায় নীৰৱ। আচ্ছা, ঘটনাটো হ'ল মানে ইয়াত আমাৰ কাৰ্বি আংলং ঠিক লাহৰীজান ইটো নাগালেণ্ড গেট দুদু কলনী বুলি কয়। ইয়াত আমাৰ কাৰ্বিসকল দুখীয়া যাতে মিটি বাৰী নাথাকা মানুহকেইটা যাতে এমটি প্লট আছিলে, ইয়াতে আমি সকল পাব্লিক মিলি পেলাইহে চাফা কৰিছিলে। 4 দিনমান হ'ল ইয়াতে কেম্প চেম্প বনাইছিলোঁ। আমি সকলোৱে মাটি বাৰী নাথাকা কাৰ্বিসকল বা যিকোনো জাতি ইয়াত থাকিব বুলি বিচাৰিছোঁ। তাৰপিছত নাগা মানুহবিলাকে আহি দাও চাও লৈখিনি 500-600জনমান আহি যোৱাকালি ইয়াতে আমাক দম দিয়া আছিলে। কি বুলি কৈছে? ইয়াতে আমাৰ পেলে আংগামীৰ মাটি হয় বুলি কিনিছোঁ, কিন্তু শুনামতে পেলে আংগামী মাটিৰ নহয় আৰু ইটোও নহয়। যাতে ইমান লোকে শুনিছোঁ আমি কি কাউন্সিলৰ পৰা লিষ্ট চিষ্টেম লিখিছে 100 বছৰৰ কাৰণে বুলি কৈছোঁ। তাৰপিছত 100 বছৰটো পাৰ হৈ গ'ল। পাৰ হৈ যোৱাৰ পাছত 18 বছৰলৈকে আছিল। এইবিলাক আমাৰ কাউন্সিলৰ কাৰণে বা আমাৰ অসমৰ কাৰণেও একো ৰেভিনিউ টেক্স একো দিয়া নাছিলে। গতিকে আমি সকলো মিলিজুলি ইয়াতে মাটি চাফা কৰিছিলোঁ কোনোবা খেতি কৰিবলৈ কাৰণে। তাৰপিছত নাগাবিলাক যোৱাকালি দাও চাও কুঠাৰ চুঠাৰ লাঠি চাঠি পুৰা ৰড চট লৈ আনি পেলাই আমাক ধমকি দি ইয়াতে যে নুবহিবি, আকৌ বহিলে আকৌ ঘটনা কিবা এটা বিপদ হৈ যাব বুলি কৈছোঁ। আজিও হৈছিলে, আজি কথা পাতিম এই মাটিৰ বিষয় বুলি কৈছিলোঁ হা। আহি পেলাই সিহঁতে 500-600জনমান আহিছে। গোটেইকেইটা এফালে ৰাস্তা কিনাৰ বহিব থৈছে। তাৰপিছত গোটেইকেইটা দাও চাও লৈ পেলাই আহিছে আজিও। তাৰপিছত বন্ধুক চন্ধুকো আনিব পাৰে, দাও চাও কিবা কিবি ৰড চডো আনিছে। আপোনালোকে আৰু কি খবৰ কৰিছিলে? আমাৰ বিলাকতো কি খবৰ কৰিম। তাৰপিছত ইয়াত আহি পেলাই হাই কাজিয়া কৰিবলৈ বিচাৰিছে। আৰক্ষীক কোনে খবৰ দিলে? মানে আৰক্ষী মানে সিহঁতে কাক কোনে খবৰ দিছে নাজানো, কিন্তু সময়তে আমাৰ অসম আৰক্ষী সময়তে আহি পালে, সিহঁতে চাইছে। তাৰপিছত ইয়াত থকা আমাৰ কেম্পত থকা মানুহ চাকা তেৰাং বুলি এজন নাম আছিলে আৰু IM বুলি এজন আছিলে। এইটো বিনা দোষত পণ্ডিত দেৰা 3জন, এই 3জন মানুহক আমাৰ অসম আৰক্ষীয়ে আহি পেলাই ইয়াৰ পৰা ধৰি থানাত লৈ গ'ল। নগা কাৰোবাক ধৰি লৈ গৈছে নেকি? নাগা একজনো ধৰা নাই। নাগা কাৰণে কাকো ধৰি লৈ যোৱা নাই। মানে কৈছে যে অসম আৰক্ষী আহি অসমৰ লোককে ধৰি লৈ গৈছে। অসম আৰক্ষী অসমৰ লোকক মানে ধৰি লৈ গ'ল। আপোনালোকে অসমৰ মাটিত চাফা কৰি আছিলে নে নাগালেণ্ডৰ মাটিত? আমি অসমৰ মাটি, আমাৰ অসমৰ মাটি কাৰ্বি আংলং মাটি যাতে এমটি প্লট
এটা আমি দুখীয়া মানুহ সকলোৱে ইয়াত থাকি আমি খেতি বাতি কৰি ইয়াতে খাওঁ থাকোঁ বোলে আমি ভাবি ইয়াত মাটি চাফা কৰি আছিলোঁ। নাগাবিলাক আহি পেলাই আমাক অসমৰ মানুহ ৰাইজৰ কাৰণে দিগদাৰ দি আৰক্ষী কেনেকৈ গম পালে যে এনেকুৱা ঘটনা হৈছে বুলি অসমৰ আৰক্ষীয়ে আহি পেলাই আমাৰ অসমৰ মানুহ কাৰণে ধৰি লৈ গ'ল।